হয়তো আপুনি ফাৰ্ষ্টটো পাই যাব পাৰে, কিন্তু সেই বুলি আপুনি তেতিয়া যে আপুনি ভাল অভিনেতা সেইটো আপোনাক নোখোজায় যে মই মানে বেয়াৰ লগত ভাল হোৱাটো নোখোজায়। আপুনি তেনেকে যে কৰিছে সেই তেনেকেই আপুনি আজি আগবাঢ়ি আহি আপুনি এইখিনি পাইছে, সেইখিনি আপোনাৰ কাৰণেও ভাল, ধৰক আমাৰ কাৰণেও ভাল। আমি আপোনাক তেনেকে আমাৰ মাজত পাইছো, গতিকে আপোনাৰ প্ৰাইজ পোৱাটো ডাঙৰ কথা নহয় যে আপুনি এতিয়া কিবা প্ৰাইজ পাইছে, আৰু তেনেকুৱা বহুত কাহিনী আছে প্ৰায় মানে জাজে যাক ভাল পায় তেনেকেও দিয়া ৰেকৰ্ড আছে, সেইবিলাকতো আৰু ক'ব নোৱাৰি। এইটোতো আজিকালি সেই আপোনাৰ পৰীক্ষা যিবিলাক আমাৰ ইণ্টাৰভিউ হয়, ইণ্টাৰভিউ হোৱাৰ নিচিনাটো আৰু চিচি কেমেৰা চিচিটিভি লগাই বা ধৰক কম্পিউটাৰাইজ হেৰি কৰিতো মানে চাকৰি পোৱা নিচিনা কথা নহয়। এইটো চব মেনুৱেল বস্তু। আপোনাৰ জাজে কাক কেনেকে নম্বৰ দিছে সেইটো জাজে নিজে জানে। এইবিলাকৰ লগত আপোনাৰ কথা নাই, সেইখিনি ঠিকে আছে। আৰু আপুনি এতিয়া যিটো কথা ক'লে যে অকমান আগতে আপুনি ক'লে যে যদি আজি আপুনি অভিনয়ৰ লগতে জড়িত হৈ থাকিল হয় তেতিয়াহ'লে আপোনাৰ সংসাৰ চলোৱাৰ কাৰণে প্ৰব্লেম হ'ল হয়। এতিয়া মই যিটো অভিজ্ঞতা মই দেখিছো, এতিয়া আপুনি তাৰমানে কি ধাৰাবাহিক বা চিনেমাৰ পিছত দৌৰিব নালাগে। আপুনি যিখিনি কৰিছে এতিয়ালৈকে সেইখিনিত আপোনাকে বিচাৰিছে, আপুনি কিন্তু বিচাৰি যোৱা নাই। কথাবিলাক কেনেকুৱা, যিহেতু আপোনাৰ এটা ইনকাম চ'ৰ্চ আছে, আপুনি যিহেতু এটা ব্যৱসায়ৰ লগত জড়িত হৈ আছে, গতিকে আপুনি এতিয়া এইটো যদি পেচা হিচাপে ললে সেইটো এটা বেলেগ বস্তু। পেচা হিচাপে আপুনি চলিব নোৱাৰে। গতিকে আপুনি যিহেতু এতিয়া এটা পেচা আছে আপোনাৰ, এইটো এটা নিচা, আৰু আপুনি নিচা বুলি ক'লে আকৌ বিনা পইচাত নহয় যেনিবা, আপুনি যিটো সময় দিছে সেইখিনি সময়ৰ পৰা মূল্যটো দিবই লাগিব। দিয়ে, কিছুমানে দিয়ে কিছুমানে নিদিয়ে। মই এই বস্তুটোলৈ বহুত মই কনফিউজ তাৰমানে। মই পইচা পাব লগা এক্টৰ হয় নে নহয়, এতিয়া মই নিজে কনফিউজ। তাৰমানে আপুনি মোক এখন চিৰিয়েল কৰিব মাতিছে, আপুনি মোক ধুনীয়াকে পেমেণ্ট দিছে। বেলেগ এজনে মাতিছে, তেওঁ মোক পেমেণ্ট নকৰে, আৰু মই কাৰো লগত বন্দোবস্ত নকৰো, আৰু মই বন্দোবস্ত কৰিব পৰা এক্টৰ নহয়। তাৰমানে বন্দোবস্ত নকৰো, কাৰণ এটা কথা চাব মানে কিয় বন্দোবস্ত নকৰো, আপুনি এজন চিৰিয়েলৰ প্ৰডিউচাৰ বা ডাইৰেক্টৰ নহয় জানো, আপুনি মোক দিনটো সন্মান দিয়ে, সেই হিচাপে আপোনাকো সন্মান দিব লাগে। তাৰ বিনিময়ত ধৰক এই যে মই যে দিনটো যে শ্ৰম দিলো যে সেইটো তাৰ বিনিময়ত আপোনাক দিব লাগে বুলি মই ক'ব লাগে। সেইটোকে কৈছো, এজন আনস্কিল লেবাৰে কাম কৰি পেলাই দিনটো ৰাতিপুৱা 9টাৰ পৰা 4টা 4:30 কাম কৰি 700 বা 600-700 টকা হাজিৰা পায়, নহয় জানো। গতিকে মই ৰাতিপুৱা আমাকতো কিছুমানক ৰাতিপুৱা 6টাত মাতি লৈ যায়। মই যেনিবা মই প্ৰডাকশ্যনৰ গাড়ীত মই আজিকালি যোৱা নাই, মই নিজৰ গাড়ী লৈ যাওঁ, হ'লেও মই তেল খৰচ কৰি যাওঁ। মই তেল খৰচ কৰি পেলাই মই শ্বুটিং কৰিছো দিনটো, ৰাতি 9টা 10টালৈও কৰিছো, কেতিয়াবা আকৌ ডাবিঙতো গৈছো। তাৰ বিনিময়ত মই আপোনাক ক'ব লাগে নেকি যে পইচাটো দিয়ক বৰ্মন দা? নাই, সেইটো কথা যুক্তিয়ে নাই। আপোনাক মাতি আছে, আপোনাৰ শ্ৰমৰ বিনিময়ত আপুনি যিটো পায় আপোনাক দিব লাগিব। এক্টৰ হিচাপে মোক নালাগে পইচা, আপোনাৰ শ্ৰমটোৰ মূল্য সেইটো, শ্ৰমটো সেইটোৱে শ্ৰমৰ মূল্যটো দিব দিয়ে। লাগিব। বহুতে পেমেণ্ট কৰে, ধুনীয়াকে সন্মানজনক পেমেণ্ট কৰে, ভাল লাগে। মই এতিয়া চাওক, মোক পেমেণ্ট কৰিলেও নকৰিলেও মোৰ বিশেষ অসুবিধা একো নহয়, কিন্তু ভাল লাগে দেই। নিশ্চয়। এতিয়া ধৰক মই বিজনেছ বুলি ক'লে DTDC কুৰিয়াৰ চাৰ্ভিছটো চলাই আছো, তাৰ এটা মোৰ ফ্ৰেঞ্চাইজি আছে DTDC কুৰিয়াৰ চাৰ্ভিছ। এইটো বেলেগৰ কোম্পানী, মই ফ্ৰেঞ্চাইজিটো চলাই আছো। মই যিটো ৰুমত বিজনেছটো চলাই আছো এইটো ভাড়া ঘৰ, সেইটো বেলেগৰ। মই বেলেগৰ ভাড়া ঘৰত বেলেগৰ কোম্পানীৰ বিজনেছ চলাইছো, তাত মোৰ খুব বিশেষ ক্ৰেডিট নাই। এই কিন্তু যে ক'ৰবাত এক্টিং কৰিব গ'লে যে পইচা যে পাওঁ 1000 টকা, বা 3 দিন শ্বুটিং কৰিছো 3-15-45 টকা, তেতিয়া মনটো খুব ভাল লাগে। আৰু তাৰমানে বেয়া লাগে কেতিয়া, এই যে আমি যে পইচা যে নাপাওঁ। মই ক'লোৱে নহয় যে মোৰ বিশেষ অসুবিধা নহয়, কিন্তু অসুবিধা হোৱা এক্টৰ আছে বহুত। আছে, কিয় নাই, এইটো বহুত উদাহৰণ আছে। সেইখিনি কৰিব নালাগে। এইটোৱে কথা। এতিয়া আপুনি ধৰক এই যে আপোনাৰ ব্যৱসায়ৰ লগতে যদি জড়িত হৈ থাকিলে, তেতিয়া আপোনাক আমি আমাৰ মঞ্চত আপোনাক এজন সফল ব্যৱসায়ী বুলিহে আপোনাৰ আমন্ত্ৰণ জনালো হয়। কিন্তু এতিয়া আপোনাক সেইটো তলপৰিলৈ এতিয়া আপোনাক এজন সুদক্ষ অভিনেতা বুলিহে আমি মাতি আনিছো, বুজি পাইছে নাই। গতিকে আপোনাৰ সেইটো ক্ষেত্ৰত আপোনাৰ দুইটা বস্তুৱে ৰিলেটেড, যে আপুনি অভিনয়টো কৰি আছে, একেলগে আপুনি এটা সুন্দৰ ব্যৱসায় কৰি আছে, আৰু মানে আপোনাক ব্যৱসায়ী বুলি চিনি পোৱাতকে আমাৰ নিচিনা মানে শিল্পী সুলভ মন এটা থকা মানুহ আমি আমাৰ অসমীয়া চিৰিয়েলে হওক বা চিনেমাই হওক, আমাৰ এটা আনুগত্য আছে। গতিকে তাৰে যিখিনি ভাল হয়, আমি
আপোনাৰ পৰা বেয়া লগা মুহূৰ্ত কিছুমান শুনিলো। আপুনি যিখিনি ক'লে যে ধাৰাবাহিকত কেইটামান বেয়া লগা মুহূৰ্ত ক'লে আপুনি। হয়। আপোনাৰ নিশ্চয় ভাল লগা মুহূৰ্তও আছে। তাৰ ভিতৰত অকল বেয়া লগাটো থাকিব নোৱাৰে। আপোনাৰ ৰাতিৰ পিছত দিন হয়। হয়। তেনেকুৱা ধৰণৰ পৰিৱৰ্তনত আপোনাৰ কিবা তেনেকুৱা অভিজ্ঞতা আছে নেকি? মানে মই ক'ব বিচাৰিছো ভাল লগা মুহূৰ্তৰ কথা ক'ব বিচাৰিছো। বেয়া লগাটো বাৰু গ'ল। আপুনি কি ক'ব বিচাৰিব এতিয়া কওকচোন বাৰু? ভাল লগা মানে এতিয়া চোৱা মই এনেকুৱা এজন এক্টৰ কোনোবাক মই চিনিও পায় আৰু সাধাৰণতে কি হয় মই ক'ৰবাত গ'লে তাৰমানে মোৰ ফালে চাই পেলাই ধৰিব নোৱাৰে কেতিয়াবা হয়। টিভিত দেখা পাইছে হয়, হয়। আৰু চিনাকি যেন লাগিছে চিনাকি যেন লাগিছে। কোনোবা সম্পৰ্কীয় নেকি আহি পেলাই সোধে মোক দেই যে আপুনি অমুকি আপোনাক ক'ৰবাত লগ পাইছো লগ পাইছো। মই জানো দেই মোক টিভিতে দেখা পাইছে মই কোনো সম্পৰ্কীয় নহয় মানুহজন কনফিউজ হৈ থাকে তাৰমানে এনেকুৱা ধৰণৰ হেৰি হয় কিছুমানে চিনিও পায় এবাৰ মই ধাবা এখনত মোৰ ফেমিলি প্লাছ মোৰ অফিচৰ ষ্টাফ কেইজনমান আছে দুজন ষ্টাফ আমি ধাবা এখনত সোমাইছিলো এই চাংচাৰি তাৰপিছত খাই আছিলো ৰুটি খাই আছিলো তেনেকুৱাতে এখন ৰিজাৰ্ভ বাছৰ পৰা এক গাড়ী মানুহ নামি আহিছে মহিলা মতা মানুহ এনেকে নামি আহিছে গাঁৱৰ ফালৰ চাগে ক'ৰবাত তেওঁলোক আজিকালি চিৰিয়েল বিলাক বেছিভাগ গাঁৱৰ মানুহে গাঁৱৰ উপভোগ কৰে। মানুহখিনিয়ে এইটো চাই আপুনি আছে right কথা কৈছে। তাৰপিছত তাততো মোক কেইজনমান মহিলাই চিনি পাইছে কেইজনমান মতা মানুহে চিনি পাইছে পাই পেলাই মোক মাত দিলে আৰু আপুনি আপোনাৰ এক্টিং চাই থাকো আপুনি ভাল এক্টিং কৰে চিনি পাইছে মুখত দেখিছো না আপোনাক দিয়ক ভাল লাগি থাকক ভাল মোৰ মনটো অলপ ভাল লাগিছে ভাল লাগিছে। মোৰ ফেমিলিৰ লগত কৈছেতো চা মোকো আপোনাৰ অলপ মানে ইহঁতৰ ষ্টাফ দুটাও আছে ডিমাণ্ডটো বাঢ়িছে আৰু। ছোৱালী আছে মিছেছ আছে মই মানে মই দেখিলে মোক চিনি পাই আজিকালি এটা মানে হেৰি আছে খাই মেলি ওলাই আহিলো মোৰ এটা ষ্টাফ এটা আছিলে বাবন দাস সি ছুটি চাব মহাবদমাছ হয় মিণ্টু দা মই মোক যে চিনি পালে সেই কথাটো ক'ব আৰু তোকেই যাতে চিনি পাইছি কিমান চিৰিয়েল চাব লাগিব তাৰমানে সি তোকেই যাতে চিনি পাইছি কিমান চিৰিয়েল চাব লাগিব তাৰমানে সি আল্টিমেটলি ডাউন দিলে নে ডাউন দিছে তাৰমানে কি ইমান ইমান তোক চিনি পাইছে আপোনাক এনেকুৱা বুজাইছে আপুনি বহুত তল লেভেলৰ এক্টৰ আৰু এনেকুৱা বুজাইছে সি মোৰ সি বেলেগ ধৰণৰ বস্তু আচলতে এইটো জব জব কৰিয়ে কৰি কৈছে কৈছে এনেও সি কয় গতিকে এই জমনিটো মানে আৰু ভাল লাগে আৰু তাৰমানে কিছুমান কথা নাই তেনেকুৱা কথা মই মানে এতিয়া মই মোৰ অভিজ্ঞতাৰ কথাটো কওঁ আপোনাৰ কথাটো ক'লেই হয় আপোনাক মই মানে অভাৰ ফোনত কণ্টেক্ট কৰিছো হয়, আপুনি আমাৰ অনুষ্ঠানলৈ আহক হয়। আপুনি বাৰু সময় নাছিলে বেলেগ কথা হয়। আজি যেতিয়া আপোনাক মই এড্ৰেছটো দিলো হয়। আপুনি মোক চিনি পোৱা নাই কিন্তু মই আপোনাক চিনি পাইছো বোলে আহি থাকক মই আপোনাক চিনি পাইছো নহয় গাড়ীখন এইখিনিতে থাকক কৈছো নে নাই গতিকে তেনেকুৱা কথা গতিকে আপোনাৰ সেই বাবন দাসৰ ভাষাত ক'বলৈ তোকে যাতে চিনি পাইছে কিমান চিৰিয়েল চাব লাগিব তাৰমানে মই এনেকুৱা বুজিলো বুজাইছে কিন্তু সেইটো নহয় মই আপোনাক তেওঁৰ ভাষাত কোৱা নাই মই আপোনাক সঁচাকেই চিনি পাওঁ আৰু ক'ব গ'লে আচলতে কোনোবা এখন চিৰিয়েলত যদি এবাৰ কৰিছে এক্টিং তেওঁলোকক মই চিনি নাপাব পাৰো কিন্তু যদি দুবাৰ তিনিবাৰ মান ওলাইছে মই কিন্তু চিনি পাম কাৰণ মই ক'লোৱে অলৰেডি আপোনাক যে মই ইণ্টাৰেষ্টেড আৰু ইণ্টাৰেষ্ট দিলে আপুনি গোটেইখিনি হেৰিয়ে মানুহকে চিনি পাব পাৰে তেনেকুৱা ধৰণৰ কথা এতিয়া ঘটনাটো তেনেকুৱা গতিকে খুবেই ভাল লাগিছে আপোনাৰ ভাল লগা মুহূৰ্ত কেইটা শুনিও এতিয়া হালৈ মই আপোনাক সুধিব বিচাৰিছো আপোনাৰ ভৱিষ্যত পৰিকল্পনা কি আছে বাৰু ভৱিষ্যত তেনেকুৱা ধৰণৰ মোৰ কোনো ইমান ড্ৰিম নাই যে মই অমুক কৰিম অমুক হম তেনেকুৱা বিশেষ পৰিকল্পনা নাই এতিয়া ধৰক মোৰ সৰু বিজনেছো আছে মোৰ লগত কেইজনমান ষ্টাফ আছে কেইজনমান বুলি ক'লেও ভুল কোৱা হ'ব 5 জন আছে এই মোৰ সৰু ফেমিলি মাক লৈ মোৰ ফেমিলি এটা আছে বিশেষ অসুবিধা নোহোৱাকে চলি যাব লাগে আৰু প্লাছ এইটো ক'ৰবাত কোনোবাই এক্টিঙত যে বিচাৰে যে মোৰ নিবিচাৰিলেও খুব এটা আফচোচ নাই কিয় জানো মোৰ নিজৰ বহা জেগা এটা আছে মই বেকাৰ থাকিব নালাগে মাজে সময়ে ক'ৰবাত অভিনয় কৰাৰ সুযোগ পালে সেইটো ভাল লাগে আৰু তেনেকুৱা মোৰ কোনো এটা বিশেষ পৰিকল্পনা নাই আৰু মই সিমান সপোন দেখা মানুহ নহয়
তথাপিতো সপোনটো দেখিব লাগে সেইটো বাৰু এৰিলো সেইটো বাৰু বেলেগ কথা কিন্তু আপুনি যিটো ব্যৱসায় চলি আছে ব্যৱসায়ত আপুনি 5টা পৰিয়ালক কিন্তু ভৰণ পোষণ দি আছে হয়। আপোনাৰ কৈছে যে মোৰ লগত 5জন ষ্টাফ আছে হয়। সেই 5জন ষ্টাফে কিন্তু আপোনাৰ পৰাই ভৰণ পোষণ দি আছে নিজৰ হয়। পৰিয়ালটোক হয়। তো সেইটো এটা আপোনাৰ কাৰণে ডাঙৰ আশীৰ্বাদ নিশ্চয় আপুনি কৈছে সপোনটো দেখিব লাগে সপোন আপুনি নিশ্চয় ভগৱানে কৰিলে কেতিয়াবা এনেকুৱাও চান্স পাই যাব পাৰে কিবা বেলেগ আৰু ধৰক মই ক'ব নোৱাৰো কেনেকুৱা ধৰণৰ কি পায় এইটো আচলতে ডিপেণ্ডছ অন লাক মানুহৰ ভাগ্যৰ চকুৰি ঘূৰিলে যিকোনো এৰিব পাৰে এতিয়া আপুনি ক'লে এই যে আপোনাক চিনি পোৱাৰ কথা তাতে এটা কথা মোৰ মনত কৰি মই ক'ব বিচাৰিছো আপুনি কৈছে যে আপোনাক চিনি পাই কোনোবাই মাত দিছে বা কিবা কৰিছে মানে আমাৰ এই অনুষ্ঠানত মই আৰু এজন অভিনেতাক ইয়ালে মাতিছিলো তেওঁৰ নাম হৈছে ময়ূক শৰ্মা খুবেই ভাল আচ্ছা খুবেই ভাল ময়ূকক যেতিয়া মাতি আনিছিলো মানে তেতিয়া আমাৰ ষ্টুডিঅ'লৈ সোমাই আহোঁতে তলতে মানে বাইদেউ কেইগৰাকীমান ৰখি আছিল কেইগৰাকীমান বাইদেউ আছিলে বাইদেউগৰাকীয়ে কৈছে যে এখেতক চিনি পাইছো হা সেইটো ক্ষেত্ৰত মানে ময়ূকে সুধিছে আৰু ভালে আছে কথাবিলাক তেনেকুৱা গতিকে এতিয়া তেখেতসকলেও চিনি পাইছে তেনেকুৱা ধৰণৰ এটা আৰু ময়ূকে আৰু এটা কথা কৈছিলে যে কোনোবা হোটেলত বোলে তেওঁৰ মানে বিল লোৱা নাছিলে চাহ ভাত কিবা খোৱাৰ পিছত যে আপুনি দিব নালাগে সেইটো এটা ডাঙৰ সন্মান কিন্তু মানে এই যে আপোনাক কোনোবাই চিনি পাইছে কিবা কৰিছে সেইটো এটা ডাঙৰ সন্মান যিহেতু তাৰমানে তেওঁলোকে ন ডাউট সিহঁতে চিৰিয়েলখন চাই বুলি চিৰিয়েল বেছিকে চাই বা কিবা চাই তেওঁলোকৰ এটা আনুগত্য আছে অসমীয়া ধাৰাবাহিকৰ প্ৰতি বা অসমীয়া ঠিক তেওঁলোক কোনোবাই চিৰিয়েলখন চালেহে চলিব বা ধৰক তেনেকে আপোনাৰ TRP পাব তেনেকে চলিব হয়তো এবাৰ এখন চিৰিয়েল শেষ হৈ যোৱাৰ পাছত কেতিয়াবা ৰাইজৰ দাবীত আকৌ তাক ৰিটেলিকাষ্ট কৰিব লগা হয় বা কেতিয়াবা সেইবিলাকে গৈ পেলাই কেতিয়াবা হয়তো ভৱিষ্যত চিনেমা বনাব পাৰে তেনেকুৱা কথা থাকে যিহেতু আমি আপোনাৰো সময় এটা কৰ তথাপিতো আপুনি আমাৰ পডকাষ্ট অনুষ্ঠানলৈ আহি আমাক যথেষ্টখিনি অনুপ্ৰাণিত কৰিলে আৰু আমি উৎসাহিত হলো এতিয়া আপুনি আমাৰ পডকাষ্ট অনুষ্ঠানৰ তথা আমাৰ উদয় অসমৰ দৰ্শকবৃন্দলৈ কিবা এটা বাৰ্তা দিব বিচাৰিব নেকি কিবা এটা এনেই আপোনালোকে চেনেলটো চাওক এই চেনেলটোৰ লগত আৰু বহুকেইজন মানুহ জড়িত হৈ আছে আৰু এইখিনিয়ে আৰু কি ক'ব ধন্যবাদ জনাই মই অৰুণোদয় চেনেলটোক ধন্যবাদ জনাইছো মোক ইয়াত মাতি অনাৰ কাৰণে বিশেষকৈ আপোনাক হ'ব আমি আমাৰ কৰ্তব্য হৈছে এইটো যে আমি আমাৰ মানুহকেইজনক যিকেইজন আজি মানে তথাকথিত বিখ্যাত বুলিয়ে কৈছো আপুনি নিজকে হেৰি নকৰিব মানে তলত নাৰাখিব আপুনি আগতেও কৈছে এই মই ইমান ডাঙৰ হেৰি নহয় সেইটো নহয় আপোনাৰ ভৱিষ্যত উজ্জ্বল হওক আৰু আগবাঢ়ি যাওক তাৰ কাৰণে আমি প্ৰাৰ্থনা জনাইছো ভগৱানৰ ওচৰত আমাৰ অনুষ্ঠানত আজি আপুনি আহি আমাক এইকণ সময় দিয়াৰ কাৰণে আমি যথেষ্ট উপকৃত হৈছো সেইকাৰণে আপোনাক লগতে আমাৰ অৰুণোদয় অসমৰ সমূহ দৰ্শকবৃন্দক ধন্যবাদ জনাই আমি আজিৰ অনুষ্ঠানটি সমাপ্ত ঘটাইছো নমস্কাৰ